ৰাভাসং স্বায়ত্তশাসিত পৰিষদৰ ৯ নং মাজজাখিলি পৰিষদীয় সমষ্টিৰ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী হীৰকজ্যোতি কলিতাৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। ৰাভাসং স্বায়ত্তশাসিত পৰিষদৰ ৯ নং মাজজাখিলি পৰিষদীয় সমষ্টিৰ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰী হীৰকজ্যোতি কলিতাৰ প্ৰচাৰে কঁপাই তুলিছে আকাশ বঁটা। ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে নিদ্ৰা হৰিছে আন আন নেতাসকলৰ। কলিতা প্ৰতিটো প্ৰচাৰ অনুষ্ঠানতে সমষ্টিবাসী ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হয়। ৰাভাসং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে প্ৰতিজন প্ৰাৰ্থী। সমষ্টিৰ প্ৰতিটো দলে নিৰ্বাচনী যুঁজত নামি পৰাৰ সমান্তৰালভাৱে ৯ নং মাজজাখিলি সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হীৰকজ্যোতি কলিতাৰ হৈ শিলডাল ভাঙি ওলাই আহিছে সাধাৰণ ৰাইজ। বঞ্চিত ৰাইজ আজি থিয় দিছে উদীয়মান যুৱক হীৰকজ্যোতি কলিতাৰ পক্ষত। ৰাইজৰ একমাত্ৰ ভৰসা ৯ নং মাজজাখিলি সমষ্টিবাসীৰ অভাৱ অভিযোগ দূৰ কৰিব হীৰকজ্যোতি কলিতাই। হীৰকজ্যোতি কলিতা জিন্দাবাদ আদি ভোটাৰৰ শ্লোগানেৰে জয় জয় ময় অনুষ্ঠানৰ পৰিৱেশ। ইফালে ২ এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভাসং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। তাৰে লক্ষ্য বান্ধি ৯ নং মাজজাখিলি সমষ্টিৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী তথা সমাজ সচেতন উদীয়মান যুৱক হীৰকজ্যোতি কলিতাই উৰাজাহাজৰ প্ৰতীক চিহ্ন লৈ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ উদ্দেশ্যে নামি পৰিছে নিৰ্বাচনী যুঁজত। পৰিষদীয় এলেকাটোত তেওঁৰ সমৰ্থনকাৰীসকলৰ পূৰ্ণ সহযোগিতাৰে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। সেই উদ্দেশ্যে আন দিনৰ দৰে আজিও প্ৰচাৰ অনুষ্ঠানত অগণন ভোটাৰৰ উপস্থিতিয়ে আকাশ বঁটা কঁপাই তোলে। সমষ্টিবাসীৰ সঁহাৰিয়ে তেওঁ বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি আশাবাদী। অনুষ্ঠানটিৰ মাজেৰে তেওঁ বিভিন্ন জাতি ধৰ্ম ভাষাৰ সমন্বয়ৰ বাৰ্তাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় বুলি সাংবাদিকৰ আগত জনায়। প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আপোনাৰ তিনি বিৰোধী প্ৰতিদ্বন্দ্বিতা আছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই মোৰ লগত থকা আন তিনি প্ৰতিদ্বন্দ্বীক প্ৰথমে শুভকামনা জনাইছোঁ। তেওঁলোকে তেওঁলোকৰ ভোট খোজক, ৰাইজে যাক যোগ্য বুলি বিবেচিত কৰিব তেওঁলোকক ভোট দিব। আৰু বাকী আপোনাৰ সমষ্টিৰ ভোটাৰৰ কিমান সমৰ্থন পাইছে? সমষ্টিবাসীৰ সৰ্বস্তৰৰ ৯ নং মাজজাখিলি যিটো সমষ্টি আছে সৰ্বস্তৰৰ ৰাইজৰ মই পূৰ্ণ সমৰ্থন পাইছোঁ। জাতি বৰ্ণ বা ভাষা নিৰ্বিশেষে বড়ো হওক, কোচ হওক, কলিতা, কছাৰী, ৰাভা, নাথ আৰু সকলো সম্প্ৰদায়ৰে মই সমানে সমৰ্থন পাইছোঁ। আপোনালোকে দেখিছে এখন আমাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছে, আমাৰ ওচৰৰে খাটাজান গাঁৱত আহিছোঁ। ৰাইজৰ সমৰ্থন দেখি আপোনালোকে গমেই পাইছে কেনেকুৱা ৰাইজৰ উল্লাস। আপুনি দিনে নিশাই প্ৰচাৰ কৰি আছে, আপোনাৰ প্ৰচাৰ যথেষ্ট ভাল হৈ আছে। আৰু ইয়াৰ পূৰ্বে আপুনি ৰাজনৈতিক পথাৰখনত আপুনি জড়িত আছিল নেকি? মই ইয়াৰ পূৰ্বে কোনো ৰাজনৈতিক পথাৰখনত জড়িত নাছিলোঁ। মই সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ পৰা গোৱালপাৰা জিলাৰ সাধাৰণ সম্পাদক আছিলোঁ, তাৰ পৰা অব্যাহতি লৈছোঁ। তাৰপিছত মই সংসদীয় ৰাজনীতিত আহিছোঁ। আপুনি এইটো নিৰ্বাচনত জয়ী হ'ব বুলি ১০০% নিশ্চিত নে? নিশ্চিতটো মনৰ পৰাই, আৰু ৰাইজৰ সহায় আশীৰ্বাদ হ'লে নিশ্চয় জয়ী হ'ম বুলি মই আশা ৰাখিছোঁ। ৰাইজৰ ওচৰত গোৱালপাৰাৰ পৰা হীৰকজ্যোতি নাথৰ ৰিপৰ্ট।